নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো বন্ধুসকল এই ভিডিঅ'টিত আমি 100টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এনে ধৰণৰ কোৱেশ্যনসমূহ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবেই নহয় আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে হওক বা এসএসসি পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে which company has changed its parent company's corporate name to Meta কোনটো কোম্পানীয়ে নিজৰ মূল কৰ্পোৰেট কোম্পানীৰ নাম মেটা লৈ সলনি কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ফেসবুক নেক্সট কোৱেশ্যনটো হৈছে when International Nurse Day celebrated খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি 12 মে অৰ্থাৎ 12 মে তাৰিখে পিছৰ প্ৰশ্নটো হৈছে which book received Booker Prize 2022 for Indian language Hindi হিন্দী ভাষাত ৰচিত কোনখন গ্ৰন্থই বুকাৰ বঁটা 2022 লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰেড সমাধি নেক্সট কোৱেশ্যনটো হৈছে who translated ৰেড সমাধি টু ইংলিছ ৰেড সমাধি ইংৰাজীলৈ কোনে অনুবাদ কৰিছে মনগল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ডেইজি ৰকৱেল নেক্সট কোৱেশ্যনটো হৈছে on which date International Coffee Day is celebrated annually কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় কফি দিৱস পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি 1 অক্টোবৰ অৰ্থাৎ 1 অক্টোবৰ তাৰিখে পিছৰ প্ৰশ্নটো হৈছে the 3 recipient of পদ্ম সন্মান 2020 from Assam অসমৰ পৰা পদ্ম সন্মান 2023 লাভ কৰা ব্যক্তি তিনিগৰাকী কোন শুদ্ধ উত্তৰটো অপচন সি হেমপ্ৰভা চুটিয়া হেমচন্দ্ৰ গোস্বামী আৰু ৰাম কুইবাংৱে জেনে নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ নেশ্যনেল গেম ৱাজ হেল্ড ইন আসাম কোন চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় আগতেও কেইবাটা পৰীক্ষাত আহিছে ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি 2007 চনত পিছৰ প্ৰশ্নটো হৈছে which state government decided to start world's largest floating solar project by 2023 কোনখন ৰাজ্য চৰকাৰে 2023 চনৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ উপঙা সৌৰ প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি মধ্যপ্ৰদেশ পিছৰ প্ৰশ্নটো হৈছে which country recently amends national anthem to honor indigenous people কোনখন দেশে তেওঁলোকৰ থলুৱা লোকৰ সন্মানাৰ্থে ৰাষ্ট্ৰীয় সংগীতৰ সংশোধন কৰিছে মনগল ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ অষ্ট্ৰেলিয়া পিছৰ প্ৰশ্নটো হৈছে on which date is national youth day celebrated অৰ্থাৎ ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি 12 জানুৱাৰী মনগল ভালদৰে মন কৰিব 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে which country first approved COVID-19 vaccine of Oxford AstraZeneca কোনখন দেশে প্ৰথমে COVID-19 ভেকচিন অক্সফৰ্ড এষ্ট্ৰাজেনেকাক ব্যৱহাৰৰ বাবে স্বীকৃতি দিছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি ইংলেণ্ড নেক্সট কোৱেশ্যনটো হৈছে which country received the Indian COVID-19 vaccine খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় কোনখন দেশে প্ৰথমে ভাৰতীয় COVID-19 ভেকচিন গ্ৰহণ কৰিছিল মনগল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি মালদ্বীপ Now question number 13 which state of India produce a paperless budget ভাৰতৰ কোনখন ৰাজ্যই কাগজবিহীন বাজেট উত্থাপন কৰিছিল
ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চনটো হৈছে which country built world's fastest supercomputer Frontier পৃথিৱীৰ দ্ৰুততম সুপাৰ কম্পিউটাৰ ফ্ৰন্টিয়াৰ কোনখন দেশে নিৰ্মাণ কৰিছে মনগল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই পিছৰ প্ৰশ্নটো হৈছে which city is renamed as নৰ্মদাপুৰম কোনখন চহৰক নৰ্মদাপুৰম নামেৰে পুনৰ নামকৰণ কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হোশংগাবাদ নেক্সট কোৱেশ্চনটো চাওঁ which Assamese dictionary is published in Braille form recently অলপতে কোনখন অসমীয়া অভিধান ব্ৰেইল ৰূপত প্ৰকাশ পাইছে কাৰেক্ট আনসাৰটো অপশ্যন বি হেমকোষ নেক্সট কোৱেশ্চনটো চাওঁ which river cruise started from Varanasi to Dibrugarh recently বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অলপতে আৰম্ভ হোৱা নদী পৰ্যটন জাহাজ বা প্ৰমোদকাৰীখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গংগা বিলাস পিছৰ প্ৰশ্নটো হৈছে which dance form of Assam made a world record and listed in Guinness World Record অসমৰ কোনটো নাচে বিশ্ব অভিলেখ গঢ়ি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিহু ডান্স পিছৰ প্ৰশ্নটো চাওঁ হাউ মেনি ডান্সাৰ পাৰফৰ্ম বিহু ডান্স ইন এন ওৱান ফিল্ড টু মেড গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ বাবে কিমানগৰাকী নাচনীয়ে একেখন বাকৰিত বিহু নাচিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 11,304 অৰ্থাৎ 11,304 গৰাকী নাচনীয়ে নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি ৱৰ্ডছ আৰ দেয়াৰ ইন এ ব্ৰেইল হেমকোষ ব্ৰেইল হেমকোষখনত কিমান শব্দ আছে মনগল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 90,604 ৱৰ্ডছ অৰ্থাৎ 90,604টা শব্দ আছে পিছৰ প্ৰশ্নটো হৈছে ইন ISSF World Cup 2023 Hridoy Hazarika of Assam received Dash medal in the final ISSF বিশ্বকাপত 2023ত হৃদয় হাজৰিকাই দেশ পদক লাভ কৰে অৰ্থাৎ হৃদয় হাজৰিকাই কোনটো পদক লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সিলভাৰ অৰ্থাৎ ৰূপৰ পদক লাভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে with which sport is the Bordoloi Trophy associated Bordoloi Trophy কোন খেলৰ সৈতে জড়িত মনগল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফুটবল ফুটবল খেলৰ সৈতে বৰডলৈ ট্ৰফি জড়িত পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য লেংথ অফ নামদাং ষ্টোন ব্ৰিজ নামদাঙৰ হিলৰ হাকুৰ দৈৰ্ঘ্য কিমান কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি 70 মিটাৰ নামদাং হিলৰ হাকুৰ দৈৰ্ঘ্য হৈছে 70 মিটাৰ আৰু 232 ফুট যদি মিটাৰত আহে 70 মিটাৰ হ'ব আৰু যদি আমাৰ ফুটত আহে তেনেহলে হ'ব 232 ফুট নেক্সট কোৱেশ্চনটো চাওঁ আমি which of the following poem is considered as the first romantic poem in Assamese তলৰ কোনটো কবিতাক প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বুলি কোৱা হয় শুদ্ধটো অপশ্যন এ বনকৰি কবিতাটোক প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে who among the following was the first Assamese to contest the presidential election in 1957 against Dr. Rajendra Prasad 1957 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নিম্নলিখিত কোনজন প্ৰথম অসমীয়া আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাগেন্দ্ৰ নাৰায়ণ দাস নেক্সট কোৱেশ্চনটো হৈছে নেম দা আহোম monarch who was offered the hands of কুৰংগনয়নী daughter of জয়সিংহ the Raja of Manipur মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী কুৰংগনয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি ৰাজেশ্বৰ সিংহ
পিছৰ প্ৰশ্নটো হৈছে which Ahom monarch hoped to make the Ahom kingdom an important power in India? আহোম সাম্ৰাজ্যক সমগ্ৰ ভাৰততে বা সমগ্ৰ ভাৰতৰ ভিতৰতে এক ক্ষমতাশালী ৰাষ্ট্ৰতন্ত্ৰ হিচাপে গঢ় দিয়াৰ আশা কোন আহোম ৰজাই কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি ৰুদ্ৰসিংহই। পিছৰ প্ৰশ্নটো হৈছে ডিউৰিং দ্য মোৱামৰীয়া ৰিভল্ট when the Mohammedans occupied Rangpur who shifted the Ahom headquarters to Jorhat? মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীসকলে ৰংপুৰ অধিগ্ৰহণ কৰিছিল তেতিয়া কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি গৌৰীনাথ সিংহ। পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱেৰ দ্য কোচ কইন নোন বাই? কোচ মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল? অনুকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি নাৰায়ণী। কোচ মুদ্ৰাসমূহক নাৰায়ণী নামেৰে জনা গৈছিল। পিছৰ প্ৰশ্নটো হৈছে প্ৰিন্সেছ মংগলদৈ দ্য ডটাৰ অফ কোচ কিং ৰঘুদেৱ ৱাজ মেৰিড টু হুইচ আহোম? কোচ ৰজা ৰঘুদেৱৰ জীয়ৰী ৰাজকুমাৰী মংগলদৈক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? অনুকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে which one of the following is the dominant element of the earth crust? নিম্নলিখিত কোনটো পৃথিৱীৰ ভূত্বকৰ প্ৰভাৱশালী উপাদান? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ এলুমিনিয়াম। পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়া ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? নিম্নলিখিত কোনখন দেশৰ সৈতে ভাৰতে সীমা ভাগ বতৰা নকৰে বা সীমা ভাগ কৰা নাই? অনুকল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি টাইৱান। টাইৱান দেশখনৰ সৈতে ভাৰতে সীমা ভাগ কৰা নাই। বাকী চীন, ম্যানমাৰ আৰু ভূটান এই তিনিখন দেশৰ সৈতে ভাৰতে সীমা ভাগ কৰিছে। নেক্সট কুৱেশ্যন একৰ্ডিং টু দ্য চেনচাছ ইন 2011 হুইচ চিটি ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনবহুল চহৰ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি গ্ৰেটাৰ মুম্বাই। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা চহৰখন হৈছে মুম্বাই চহৰখন। নেক্সট কুৱেশ্যনটো হৈছে দ্য ছোটানাগপুৰ প্লেটু ৰিজন ফেমাছ ফৰ ইটছ মিনাৰেল ৰিচোৰ্চেছ ইজ লোকেটেড ইন হুইচ ষ্টেট? খনিজ সম্পদৰ বাবে বিখ্যাত ছোটানাগপুৰ মালভূমি অঞ্চল কোনখন ৰাজ্যত অৱস্থিত? অনুকল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি ঝাৰখণ্ড ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে মাউণ্ট কিলিমাঞ্জাৰো চিটুৱেটেড ইন হুইচ কাণ্ট্ৰি? মাউণ্ট কিলিমাঞ্জাৰো কোনখন দেশত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি তানজানিয়া দেশত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে দ্য মষ্ট ইম্পৰ্টেণ্ট ইউৰেনিয়াম অ'ৰ ডেপজিটছ আৰ ফাউণ্ড ইন হুইচ প্লেচ? আটাইতকৈ গুৰুত্বপূৰ্ণ ইউৰেনিয়ামৰ আকৰ ক'ত পোৱা গৈছে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি জাইৰুট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ খাৰিফ ক্ৰপ? তলৰ কোনবিধ খাৰিফ শস্যৰ উদাহৰণ? কাৰেক্ট এনচাৰটো অপশ্যন এ বাজৰা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ৰবি ক্ৰপ? তলৰ কোনবিধ ৰবি শস্যৰ উদাহৰণ? অনুকল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি পিচ অৰ্থাৎ মাহ। নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান ষ্টেট টপছ ইন দ্য প্ৰডাকশ্যন অফ জিপছাম? জিপছাম উৎপাদনত ভাৰতৰ কোনখন ৰাজ্যৰ স্থান শীৰ্ষত? কাৰেক্ট এনচাৰটো অপশ্যন বি ৰাজস্থান। জিপছাম উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ শীৰ্ষস্থানত থকা ৰাজ্যখন হৈছে ৰাজস্থান। পিছৰ প্ৰশ্নটো চাওঁ হুইচ ইণ্ডিয়ান ষ্টেট ষ্টেণ্ডছ ফাৰ্ষ্ট ইন দ্য প্ৰডাকশ্যন অফ কফি? কফি উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম? মনোগল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি কৰ্ণাটক। নেক্সট কুৱেশ্যনটো হৈছে ইনটু হাউ মেনি পিন কোড জ'নছ ইন ইণ্ডিয়া ডিভাইডেড? ভাৰতক কিমানটা ডাক সূচাংক মণ্ডলত ভাগ কৰা হৈছে?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8টা দাক্ষাংশ মণ্ডলত নেক্সট কোৱেশ্চনটো হৈছে at which of the following place of India the first hydroelectric power station was commissioned ভাৰতৰ কোন ঠাইত পোনপ্ৰথমে নদী বান্ধৰ জৰিয়তে জলবিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ হৈছিল মনগল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসমুদ্ৰম পিছৰ প্ৰশ্নটো হৈছে which of the following is India's biggest dam তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ বান্ধ খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাক্ৰা নাঙল ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধটো হৈছে ভাক্ৰা নাঙল নেক্সট কোৱেশ্চনটো হৈছে on which river is the Pong Dam hydroelectric power project built কোনখন নদীৰ ওপৰত পুং ডেম জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপশ্যন সি বিয়াস নদী বা বিপাশা নদী নেক্সট কোৱেশ্চনটো হৈছে ইন ইণ্ডিয়া which crop is sown on the largest area ভাৰতৰ ভিতৰত কোনটো শস্যৰ খেতি সৰ্বাধিক ঠাইত কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ৰাইচ অৰ্থাৎ ধান খেতি পিছৰ প্ৰশ্নটো হৈছে which vitamin deficiency causes night blindness কোনটো ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয় মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপশ্যন এ ভিটামিন এ নেক্সট কোৱেশ্চনটো চাওঁ টক্সিকোলজি ইজ ষ্টাডিজ which of the following অৰ্থাৎ বিষবিজ্ঞানে তলৰ কোনটো বিষয় অধ্যয়ন কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এডভাৰ্স ইফেক্ট অফ কেমিকেলছ অৰ্থাৎ ৰাসায়নিক পদাৰ্থৰ বিষাক্ত প্ৰভাৱৰ ওপৰত অধ্যয়ন কৰে পিছৰ প্ৰশ্নটো হৈছে the hardest substance in the human body is মানৱ দেহৰ সবাতোকৈ কঠিন অংশ কোনটো মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপশ্যন সি এনামেল অফ টিথ অৰ্থাৎ দাঁতৰ এনামেল নেক্সট কোৱেশ্চনটো হৈছে which Indian scientist has got a Nobel Prize for his contribution in physics পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ কোনজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সুব্ৰমণ্যম চন্দ্ৰশেখৰ পিছৰ প্ৰশ্নটো হৈছে which plants usually have thorn like leaves কোনবোৰ উদ্ভিদৰ পাতবোৰ সাধাৰণতে কাইটৰ দৰে হয় মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপশ্যন ডি ডিজাৰ্ট প্লেন্টছ অৰ্থাৎ মৰুজ উদ্ভিদ মৰুজ উদ্ভিদ বা মৰুভূমিৰ উদ্ভিদবোৰৰ পাতবোৰ সাধাৰণতে কাইটৰ দৰে হয় পিছৰ প্ৰশ্নটো হৈছে the group of animals similar to fish in reproductions are মাছৰ দৰে একেধৰণে প্ৰজনন কৰা প্ৰাণীৰ গোটটো কি বুলি কোৱা হয় মনগল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ ফ্ৰগছ অৰ্থাৎ ভেকুলী পিছৰ প্ৰশ্নটো হৈছে the organ that helps us to recall and analyze is মনত পেলোৱা আৰু বিশ্লেষণ কৰাত সহায় কৰা অংগটো কোনটো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি ব্ৰেইন অৰ্থাৎ মগজু মানুহৰ মগজুটোৱে মনত পেলায় আৰু যিকোনো কথা আমাক বিশ্লেষণ কৰাত সহায় কৰে পিছৰ প্ৰশ্নটো হৈছে the main source of light is the পোহৰৰ মূল উৎস কোনটো সকলোৱে জানো চাগে ইয়াৰ আনসাৰটো মনগল ইয়াৰ আনসাৰটো হ'ব অপশ্যন সি সান বা সূৰ্য পোহৰৰ মূল উৎসটো হৈছে সূৰ্য পিছৰ প্ৰশ্নটো হৈছে which is a biodegradable waste অৰ্থাৎ তলৰ কোনটো এটা জীৱ পচনশীল আৱৰ্জনা ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি অল অফ দা এবভ ওপৰৰ সকলোকেইটা অৰ্থাৎ জন্তুৰ মলমূত্ৰ পাচলিৰ ৰৈ যোৱা অংশ আৰু কাগজ এই আটাইকেইটা জীৱ পচনশীল আৱৰ্জনা হয় পিছৰ প্ৰশ্নটো হৈছে the combination of which of the following soils is best for plant growth উদ্ভিদৰ বিকাশৰ বাবে তলৰ কোনটো মাটিৰ সংমিশ্ৰণ উৎকৃষ্ট মনগল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হিউমাছ চেণ্ড এণ্ড ক্লে অৰ্থাৎ পলস বালি আৰু বোকা পিছৰ প্ৰশ্নটো হৈছে ইন স্প্ৰিং
which of following occurs? বসন্তকালত তলৰ কোনটো পৰিঘটনা ঘটে? Correct answer to option C. Days and nights are of almost equal duration. বসন্তকালত দিন আৰু ৰাতি প্ৰায় সমান হয়। পিছৰ প্ৰশ্নটো চাওঁ। Which of the following plays an important role in the cause of rainfall? বৰষুণ হোৱাৰ ক্ষেত্ৰত তলৰ কোনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি, both evaporation and condensation, অৰ্থাৎ বাষ্পীভৱন আৰু ঘনীভৱন এই দুয়োটাই বৰষুণ হোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে the mosquito repellents, অৰ্থাৎ coils, nets and liquids that we generally use in our homes are, আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা মহ প্ৰতিৰোধকাৰীবিধ বা কয়লে হওক, মেট হওক আৰু তৰল এইটো কি হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি, ইনচেক্টিচাইডছ, অৰ্থাৎ পতংগনাশক হয় সেইবোৰ। পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি মাছলছ আৰ দেয়াৰ ইন এ হিউমেন বডি? মানুহৰ শৰীৰত কিমান মাংসপেশী আছে? বন্ধুসকল ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 600। মানৱ শৰীৰত 600 মাংসপেশী আছে। নেক্সট কুৱেশ্যন, which of the following is not a part of the excretory system? তলৰ কোনটো ৰেচন ক্ৰিয়াৰ অংশ নহয়? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আইচ, অৰ্থাৎ চকু। বন্ধুসকল চকুটো ৰেচন ক্ৰিয়াৰ অংশ নহয়। পিছৰ প্ৰশ্নটো হৈছে by which constitutional amendment bill did the parliament lower the voting age from 21 to 18 years? সংবিধানৰ কোনটো সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰৰ বয়সটো 21 বছৰৰ পৰা 18 বছৰ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 61 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে। পিছৰ প্ৰশ্নটো হৈছে what is the minimum age of the governor of a state? এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স কিমান হ'ব লাগে? বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 35 years। ৰাজ্যখনৰ ৰাজ্যপাল হ'বলৈ ন্যূনতম বয়স 35 বছৰ হ'ব লাগে। পিছৰ প্ৰশ্নটো হৈছে ওম বিৰলা দ্য স্পীকাৰ অফ লোকসভা ৰিপ্ৰেজেণ্টছ হুইচ এমং দ্য ফলোয়িং কনষ্টিটিউশ্যন? বৰ্তমানৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কোন সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰে? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কোটা বুন্দি। পিছৰ প্ৰশ্নটো হৈছে which of the following policies was adopted by India? ভাৰতে তলৰ কোনটো নীতি গ্ৰহণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি, অৰ্থাৎ সংসদীয় গণতন্ত্ৰ। পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি ৰিপ্ৰেজেণ্টেটিভ কেন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নমিনেট টু দ্য লোকসভা এণ্ড হাউ মেনি ৰিপ্ৰেজেণ্টেটিভ টু দ্য ৰাজ্যসভা? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন আৰু ৰাজ্যসভালৈ কিমানজন প্ৰতিনিধি মনোনীত কৰিব পাৰে? বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2 and 12, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি এজনে লোকসভালৈ 2জন সদস্য আৰু ৰাজ্যসভালৈ 12জন প্ৰতিনিধিক মনোনীত কৰিব পাৰে। পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি ইয়াৰ্ছ ইজ দ্য চেঞ্চাছ অফ ইণ্ডিয়া কণ্ডাক্টেড? ভাৰতৰ লোকপিয়ল প্ৰতি কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 10 years। প্ৰতি 10 বছৰৰ মূৰে মূৰে ভাৰতীয় লোকপিয়ল অনুষ্ঠিত হয়। পিছৰ প্ৰশ্নটো হৈছে via which among the following amendments of the constitution the territories of Goa, Daman and Diu were incorporated in the Indian constitution? তলত দিয়া সংবিধানৰ কোনটো সংশোধনী অনুসৰি গোৱা, দমন আৰু দিউ ভাৰতৰ সংবিধানৰ আওতালৈ অনা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনষ্টিটিউশ্যন 12 এমেণ্ডমেণ্ট এক্ট 1962, অৰ্থাৎ 1962 চনৰ সংবিধানৰ 12তম সংশোধনীৰ অনুসৰি। পিছৰ প্ৰশ্নটো হৈছে হোৱাট ডাজ দ্য টাৰ্ম NSDL stands for? NSDLৰ সম্পূৰ্ণ ৰূপটো কি?
বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি নেশ্যনেল ছিকিউৰিটিজ ডেপজিটৰী লিমিটেড পিছৰ প্ৰশ্নটো হৈছে ব্ৰাঞ্চেছ অফ হুইচ ট্ৰী এপিয়াৰ্ছ অন দ্য ইউনাইটেড নেশ্যনছ ফ্লেগ ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অলিভ অৰ্থাৎ জলফাই পিছৰ প্ৰশ্নটো হৈছে হাউ লং এ পাৰ্চন should have practiced in high court to be eligible to be appointed as a judge of Supreme Court of India উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ এজন অধিবক্তাই উচ্চ ন্যায়ালয়ত কিমান বছৰ ওকালতি কৰিব লাগে কাৰেক্ট আনসাৰটো অপশ্যন এ 10 years অৰ্থাৎ প্ৰায় 10 বছৰ ওকালতি কৰিব লাগিব নেক্সট কোৱেশ্চনটো হৈছে what is the full form of umang UMANG উমংৰ সম্পূৰ্ণ ৰূপটো কি মনোগল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ ইউনিফাইড মোবাইল এপ্লিকেশ্যন নিউ এজ গভৰ্নেন্স নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ UDAN UDANৰ সম্পূৰ্ণ ৰূপটো কি কাৰেক্ট আনসাৰটো অপশ্যন এ উড়ে দেশ কা আম আদ কাৰেক্ট আনসাৰটো অপশ্যন এ উড়ে দেশ কা আম নাগৰিক উড়ানৰ সম্পূৰ্ণ ৰূপটো হৈছে উড়ে দেশ কে আম নাগৰিক পিছৰ প্ৰশ্নটো হৈছে হোৱাট ডাজ দ্য ABC ইনডেক্স এনাউন্সড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিলেটেড টু ভাৰত চৰকাৰে ঘোষণা কৰা ABC ইনডেক্স কিহৰ সৈতে জড়িত মনোবল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি পিছৰ প্ৰশ্নটো চাওঁ কি দি আছে চাওক which of the following bank is the world's largest bank by assets তলৰ কোনটো বেংক সম্পত্তিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ বেংক ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অফ চাইনা সম্পত্তিৰ ফালৰ পৰা বিশ্বৰ আটাইতকৈ ডাঙৰ বেংকটো হৈছে ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অফ চাইনা পিছৰ প্ৰশ্নটো হৈছে which of the following is not a poverty eradication program by government of India তলৰ কোনটো ভাৰত চৰকাৰৰ দৰিদ্ৰতা নিৰ্মূলকৰণ কাৰ্যসূচী নহয় ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ আধাৰ নেক্সট কোৱেশ্চনটো চাওঁ which among the following foreign companies buy India's leading e-commerce company Flipkart ভাৰতৰ শীৰ্ষস্থানীয় ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টক তলত দিয়া কোনটো বিদেশী কোম্পানীয়ে ক্ৰয় কৰিছে মনোবল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱালমাৰ্ট পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ফেমা ফেমাৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট নাও কুৱেশ্যন নম্বৰ 78 হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স অৰ্থাৎ HDI ইজ এ কম্পোজিট ইণ্ডেক্স অফ মানৱ উন্নয়ন সূচকাংক হৈছে দেশৰ এটা সংমিশ্ৰিত সূচকাংক অৰ্থাৎ মানৱ উন্নয়ন সূচকাংকটো কিহৰ এটা সংমিশ্ৰিত সূচকাংক ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ লাইফ এক্সপেক্টেন্সি এডুকেশ্যন এণ্ড পাৰ কেপিটা ইনকাম অৰ্থাৎ আয়ুস শিক্ষা আৰু জনমূৰি আয় নেক্সট কুৱেশ্যনটো হৈছে উইথ হুইচ কাণ্ট্ৰি ইণ্ডিয়া হেজ নট ইমপ্লিমেণ্টেড ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কোন দেশৰ সৈতে ভাৰতে মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী কৰা নাই মনোবল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতে মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী কৰা নাই পিছৰ প্ৰশ্নটো চাওঁ according to the national pension scheme after how many years will an employee joining the service not get pension benefits ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অনুসৰি কিমান চনৰ পিছত চাকৰিত যোগদান কৰা কৰ্মচাৰীয়ে পেঞ্চনৰ সুবিধা নাপাব ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি 1 January 2004 now question number 81 the temple of Somnath which was destroyed by Sultan Mahmud was dedicated to Lord Sultan Mahmude ধ্বংস কৰা সোমনাথ মন্দিৰ কোনজন দেৱতাক উৎসৰ্গা কৰা হৈছিল মনোবল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি শিৱ দেৱতাক
পিছৰ প্ৰশ্নটো হৈছে The rock cut temple of Mahabalipuram was built under the patronage of which king? মহাবলীপুৰমৰ হিলত কটা মন্দিৰ কোনজন ৰজাৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল? অনুকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি পল্লৱ কিংছ। নেক্সট কোৱেশ্যনটো হৈছে From which one of the following region the earliest evidence of the rice cultivation has come? ধান খেতি কৰাৰ প্ৰাৰম্ভিক প্ৰমাণ তলৰ কোন ক্ষেত্ৰৰ পৰা পোৱা গৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ বেলাম ভেলী অৰ্থাৎ বেলাম উপত্যকা। নেক্সট কোৱেশ্যনটো চাওঁ হৰপ্পা ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? মনোবল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি ৰবি নদীৰ পাৰত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে Which one among the following Indus cities was known for water management? জল ব্যৱস্থাপনাৰ কাৰণে তলৰ কোনখন ঠাই জনাজাত আছিল? কাৰেক্ট এনসাৰটো অপচন বি ধলাবিৰা। নেক্সট কোৱেশ্যন Who was the expounder of yoga philosophy? যোগ দৰ্শনৰ ব্যাখ্যাকাৰী কোন আছিল? মনোবল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ পতঞ্জলি। Now question number 87 Which one of the following was not a Indus Valley civilization site? তলৰ কোনখন ক্ষেত্ৰ হিন্দু সভ্যতাৰ ক্ষেত্ৰ নহয়? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি পাটলিপুত্ৰ। পাটলিপুত্ৰটো হিন্দু সভ্যতাৰ ক্ষেত্ৰ নহয়। পিছৰ প্ৰশ্ন Which animal figures most in the caves painting of Mesolithic age? মধ্যপ্ৰস্তৰ যুগৰ গুহাবোৰত কোনবিধ জন্তুক বেছিকৈ খোদিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ডিৰ অৰ্থাৎ হৰিণা। নেক্সট কোৱেশ্যন Which one of the following was not cultivated in the Harappan civilization? তলৰ কোনবিধ খেতি হৰপ্পা সভ্যতাত কৰা হোৱা নাছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি সুগাৰ কেন অৰ্থাৎ কুঁহিয়াৰৰ খেতি কৰা নাছিল। পিছৰ প্ৰশ্নটো হৈছে Knowledge about existence of which of the following animal is doubtful in the Indus Valley civilization? তলত উল্লেখ কৰা কোনটো প্ৰাণীৰ অস্তিত্বৰ বিষয়ে জ্ঞান হিন্দু সভ্যতাত সন্দেহজনক? বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি কেট অৰ্থাৎ মেকুৰীৰ। মেকুৰীৰ অস্তিত্বৰ বিষয়ে জনাটো হিন্দু সভ্যতাত সন্দেহজনক। পিছৰ প্ৰশ্নটো হৈছে Who was the first grammarian of Sanskrit language? সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণবিদ কোন আছিল? মনোবল ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি পানিনি। সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণবিদ আছিল পানিনি। পিছৰ প্ৰশ্নটো হৈছে The famous poet Kalidas adorned the royal court of which king? বিখ্যাত কবি কালিদাসে কোনজন ৰজাৰ ৰাজসভা শুৱনি কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি চন্দ্ৰগুপ্ত দ্বিতীয়। পিছৰ প্ৰশ্নটো হৈছে Which Indian writer has a national park named after him? কোনজন ভাৰতীয় লেখকৰ নামেৰে এখন ৰাষ্ট্ৰীয় উদ্যানৰ নামকৰণ কৰা হৈছে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি জিম কৰবেট নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যনটো হৈছে Who wrote the মুদ্ৰা ৰাক্ষস? মুদ্ৰা ৰাক্ষস কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি বিশাখা দত্ত। বিশাখা দত্তই মুদ্ৰা ৰাক্ষস ৰচনা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Who wrote Canterbury Tales? কেণ্টাৰবেৰী টেলছৰ ৰচক কোন? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ জিঅফ্ৰী চৌচাৰ। পিছৰ প্ৰশ্নটো হৈছে Which one of the following newspapers had been edited by Gandhiji? মহাত্মা গান্ধীয়ে কোনখন বাতৰি কাকত সম্পাদনা কৰিছিল? কাৰেক্ট এনসাৰটো অপচন এ নৱজীৱন। পিছৰ প্ৰশ্নটো হৈছে Who was the first recipient of the Sahitya Academy Award for English Literature? ইংৰাজী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন চি আৰ কে নাৰায়ণ। ইংৰাজী সাহিত্যৰ বাবে আৰ কে নাৰায়ণে
প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে নেম দা ইণ্ডো ইংলিছ নভেলিষ্ট হু ৰট এ সুইটেবল বয় এ সুইটেবল বয় নামৰ উপন্যাসখনৰ এংলো ভাৰতীয় লেখকজন নাম কি আছিল শুদ্ধটো অপচন এ বিক্ৰম ছেঠ মনোগল পিছৰ প্ৰশ্নটো চাওঁ আমি কি দিয়া আছে চাওক দ্য বম্বে সমাচাৰ এছিয়াছ ওল্ডেষ্ট নিউজপেপাৰ পাব্লিছ নিউজ ইন হুইচ লেংগুৱেজ এছিয়াৰ সবাতোকৈ পুৰণি বাতৰি কাকত বম্বে সমাচাৰ কি ভাষাত বাতৰি প্ৰকাশ পাইছিল শুদ্ধটো অপচন বি গুজৰাটী এণ্ড ইংলিছ আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে হু ৰট দ্য বুক হোৱাই ছ'চিয়েলিজিম হোৱাই ছ'চিয়েলিজিমৰ লেখক কোন আছিল ইয়াৰে শুদ্ধটো অপচন এ জয়প্ৰকাশ নাৰায়ণ হোৱাই ছ'চিয়েলিজিম নামৰ গ্ৰন্থখনৰ লেখক আছিল জয়প্ৰকাশ নাৰায়ণ মনোগল আজি ভিডিঅ'টো যদি আপোনালোকৰ বাবে ইনফৰ্মেটিভ হয় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আমাৰ কণ্টেণ্টসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ